পৰা শুই উঠা নাই, এফালে গ্ৰুপত মেছেজ আহিলে পিকনিকৰ। বছৰৰ শেষ বুলি আজি এটা পিকনিকৰ আয়োজন কৰিছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি সকলো বস্তু বান্ধি আমি ওলাই লৈছোঁ পিকনিকৰ স্থল। গুড মৰ্ণিং এভৰিৱান, মই ধীৰাজ। আজি আমাৰ পিকনিকটো হ'ব ঢলা-শদিয়া দলঙৰ তলত। ষ্টাফ পিকনিক যিহেতু সকলো আহি 9 বজাৰ লগে লগে ইয়াত উপস্থিত হৈছে। ব্ৰেকফাষ্টৰ পৰাই আমাৰ পিকনিকৰ ফাৰ্ষ্ট কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আনফালে কল্যাণ দাই আমাৰ জুই ধৰাৰ ব্যৱস্থা কৰিছে আৰু সকলোৱে এতিয়া ব্ৰেকফাষ্ট খাবৰ কাৰণে বহি গৈছে। আজি আমাৰ খানাত আছে হাঁহ মাংস আৰু ব্ৰইলাৰ মাংস। আমাৰ কল্যাণ দাই পাপৰ পুৰিছে ৰাইজ। আনফালে আমাৰ ভিনদেউৱে বনাইছে হাঁহ মাংস আৰু মই ব্ৰইলাৰ পুৰিম ৰাইজ। এইফালে আমাৰ বাইদেউহঁতৰ ডেন্স ৰিলছ বনাব বোলে। হৈ গ'ল ৰাইজ, ইতিমধ্যে পোৰা মাংস আমাৰ সিজি গৈছে। এতিয়া আৰু ৰখি থাকিব পাৰিনে? তাৰপিছত আৰম্ভ হৈ গ'ল সকলোৰে বিহু ডেন্স। আমাৰ খানা ৰেডি হৈ গ'ল আৰু আমি সকলো বহি দিলোঁ খাবলৈ। খানা খাওঁ।